নমস্কাৰ আজি কেইজনমান আপোনালোকৰ ব্ৰকেট ডিজাইনৰ মেখেলা চাদৰ লৈ আহিছো প্ৰথম কাপোৰটোৰ এইটো আপোনালোকৰ ডাৰ্ক ৰেড কালাৰৰ ব্ৰাউন ৰেড টাইপ যেটো কালাৰ হয় ইয়াত আপোনাৰ এনেকুৱাকে ফুল কেইটা দেখাত খিসাৰে কৰা যেন লাগিব কিন্তু নহয় আপোনাৰ পদ্মিনী সূতাৰে কৰা আছে আপোনাৰ এইটো ডাৰ্ক গ্ৰীন কালাৰত আৰু এইটো আপুনি ইয়েলোত আহিব ফুলটো এনেকুৱাকে ওপৰলৈকে সৰু সৰু এনেকুৱাকে বুটা দুটামান থাকিব এটা এইখিনিলৈকে থাকিব বাকি ফুল বুডিটো আপোনালোকৰ খালি থাকিব এইখন আহিব আপোনালোকৰ চাদৰখন এইখন হ'ব চাদৰখন আৰু এইখন হ'ব আপোনালোকৰ মেখেলাখন এইখন হ'ব মেখেলাখন ইয়াত আপোনালোকে এনেকুৱাকে চাৰিটাকে কিংখাপ ডিজাইনৰ থাকিব এনেকুৱাকে কিংখাপ ডিজাইন 1 2 3 4টা লাইন থাকিব এনেকুৱাকে আপোনাৰ ইয়াত আপোনাৰ এইটো হ'ব আপোনাৰ সাইড পাৰি কেইটা এইটা গ্ৰীনেৰে থাকিব তাত সৰি ইয়েলোৰে কাম কৰি দিব আৰু মিনা কৰি দিব আৰু ব্লাউজৰ নাথাকে দুটাকে স্ট্ৰাইপ থাকিব স্লিপছত দুটাকে থাকিব এনেকুৱাকে পাই থাকিব এইযোৰ বহুতে ধুনীয়া এটা কালেকশ্যন হয় আপোনালোকৰ যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ পিনে আমাক হোৱাটছআপ কৰিব স্ক্ৰীনত দিয়া নম্বৰত আৰু আপোনালোকে এই প্ৰাইচটো আহিব 1750 নেক্সট কাপোৰযোৰ আহিব এইযোৰ পাৰ্পল কালাৰত ইয়াত আপোনালোকৰ তাৰ সেইযোৰ কাপোৰত যেনেকুৱাকে ওপৰলৈকে বুটা আছে ইয়াত নাই এনেকুৱাকে এটা পাৰিব তাত কিংখাপ ডিজাইনৰ এটাই লাইন থাকিব অৰেঞ্জ কালাৰ আৰু হোৱাইটেৰে কামটো কৰা থাকিব এইখন হ'ব আপোনালোকৰ চাদৰখন এইখন হ'ব আপোনালোকৰ চাদৰখন আৰু এইখন হ'ব আপোনালোকৰ মেখেলাখন বহুত আহল বহল হ'ব মেখেলাখন আৰু এনেকুৱাকে পাঁচটা লাইন থাকিব 1 2 3 4 পাঁচটাকে এনেকুৱাকে লাইন থাকিব এইটো আৰু আপোনালোকৰ এইকেইটা হ'ব সাইড পাৰি কেইটা এইকেইটা হ'ব আপোনালোকৰ সাইড পাৰি কেইটা অৰেঞ্জেৰে হোৱাইটেৰে মিনা কৰা থাকিব আৰু আপোনালোকৰ ব্লাউজ পিছটো এনেকুৱাকে দুটা থাকিব স্লিপছত পাৰি থাকিব এনেকুৱাকে দুটাকে থাকিব এটা হোৱাইটত থাকিব এটা অৰেঞ্জত থাকিব যেতিয়া আপোনালোকে ৰেডি টু ওয়্যাৰ কৰি পিন্ধিব এনেকুৱাকে সাইড পাৰিবিলাক লগাব বহুতেই ধুনীয়া হ'ব প্ৰাইস আহিব আপোনালোকৰ 1750 নেক্সট এইযোৰ আহিব পিংক কালাৰ আপোনাৰ ব্লু আৰু সি গ্ৰীনেৰে কাম কৰা থাকিব ইয়াতো এনেকুৱাকে সৰু সৰুকে অলপমান ওপৰলৈকে বুটা আহিব ইয়াৰ ডিজাইনটো চাব এনেকুৱাকে দুটা চৰাই এনেকুৱাকে গছৰ তলত যেন দুটা চৰাই বহি আছে তেনেকুৱা লাগিব ডিজাইনটো আপোনালোকৰ এইখন হ'ব চাদৰখন এইখন হ'ব আপোনালোকৰ চাদৰখন এনেকুৱাকে আহিব চাদৰটো এইখন হ'ব আপোনালোকৰ মেখেলাখন এইখন হ'ব আপোনালোকৰ মেখেলাখন এনেকুৱাকে চাৰিটা লাইন থাকিব এইটো কালাৰে বহুত হাইলাইট কৰিব কাপোৰযোৰ আপোনালোকৰ ইয়াৰ সাইড পাৰি কেইটা চাওকচোন এনেকুৱাকে সি গ্ৰীনেৰে কৰা আছে আপোনালোকৰ আৰু ব্লুৰে মিনা কৰা আছে আৰু আপোনালোকৰ ব্লাউজ পিছটো চাব ব্লাউজ স্লিপছত এনেকুৱাকে দুটা পাৰি আহিব এটা আহিব ব্লুৰে এটা আহিব সি গ্ৰীনেৰে মিনাটো কৰা থাকিব অল্টাৰনেট কালাৰত এইখন যদি ভাল লাগে স্ক্ৰীনশ্বটটো ৰাখি পিনে আমাক কণ্টেক্ট কৰিব পাৰিব প্ৰাইস আহিব আপোনালোকৰ 1750 আমাৰ আপোনালোকে যত কমফৰ্টেবল হয় ইউটিউবতো আছে আমাৰ পেজ ইনষ্টাগ্ৰামতো আছে আৰু আপোনালোকৰ ফেসবুকতো আছে দেই ফেসবুকতো আছে আমাৰ পেজ আপোনালোকে চাব পাৰিব আমাৰ কালেকশ্যনবোৰ এইটো আহিব আপোনালোকৰ মেৰুন কালাৰত এতিয়া মেৰুন কালাৰটো বহুতেই ট্ৰেন্ডিং কালাৰ হয় এইখন হ'ব মেৰুন কালাৰত আপোনালোকৰ ইয়াত আহিব কাম আপোনালোকৰ হোৱাইটেৰে কিংখাপ হোৱাইট আৰু ইয়েলোৰে কৰা থাকিব এইটো আহিব আপোনালোকৰ ব্লাউজৰ স্লিপছত এনেকুৱাকে হোৱাইটেৰে পাৰি আহিব সৰি সাউণ্ড বাহিৰৰ পৰা সাউণ্ড আহি আছে এইখন হ'ব আপোনালোকৰ মেখেলাখন এইখন হ'ব আপোনালোকৰ মেখেলাখনত এনেকুৱাকে চাৰিটা লাইন আহিব এনেকুৱা আৰু ইয়াত আহিব আপোনালোকৰ সাইড পাৰি কেইটা হোৱাইটেৰে এইটো যেতিয়া হোৱাইটেৰে আপোনাৰ গোটেইকেইযোৰ কাপোৰে যেতিয়া আপোনালোকে ৰেডি টু ওয়্যাৰ কৰি পিন্ধিব বহুতেই ধুনীয়া লাগিব ইয়াত আপোনালোকে এনেকুৱাকে যেতিয়া পাৰিটো আহিব মই দেখাই পিনে দি আছো এবাৰ এনেকুৱাকে যেতিয়াকে ৰেডি টু ওয়্যাৰ কৰি পাৰিটো আহিব নহয় বহুত ধুনীয়া লাগিব কাপোৰ কেইযোৰ যেহেতু ব্ৰকেট ডিজাইন হয় যেতিয়া পাৰি কেইটা লগাব তেতিয়াহে আপোনালোকৰ কাপোৰ কেইযোৰৰ যিটো শ্ব আছে সেই কাপোৰযোৰৰ শ্বটো ফুটি উঠিব আৰু এইযোৰৰ প্ৰাইচটো আহিব 1750 আপোনালোকে যদি ভাল লাগে আমাৰ পেজবিলাক ফলো কৰি দিব আৰু আমাক কবচোন কেনেকুৱা লাগে আমাৰ কালেকশ্যনবোৰ ধন্যবাদ